গুড মৰ্ণিং ওম সাইৰাম সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম গা ধুই আহি চাকি তাকি জ্বলাই আহিলোঁ আমাৰ কচু ক'ত বহি আছে ধুনীয়াকৈ চেয়াৰত বহি আছে আজি আমাৰ আৰিয়াৰ 1.5 বছৰ সোমাইছে আজি আৰিয়া 18 মাহত সোমাইছে সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ আৰিয়াক সদায় যাতে সুস্থ সবল হৈ থাকে সদায় ভালে থাকে আৰু ভাল মানুহ হয় আপোনালোকক জনাইছোঁ আপোনালোকে বহুতে সুধি থাকে ন আৰিয়া কিমান বছৰ হৈছে সেইকাৰণে মই প্ৰতিটো মাহে আপোনালোকক জনাই থাকোঁ ইফালে ৰুম ঠিক কৰি ল'লোঁ এতিয়া আৰিয়াক গাটো ধুৱাম আৰু টাইম হৈছে 12:20 আৰিয়া যেনে তেনে শুলেগৈ তাই আজিৰ পৰা অকণমান চৰ্দি লাগিছে কাৰণ কেলৈ কালি মই গৰমটো পৰিছেই ন এই হাত কটা ফ্ৰকটো পিন্ধাই থ'লোঁ ৰাতিপুৱা বতাহ এগাল খালে সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব দেই মানুহেই ভগৱানকতো আমি দেখা নাই ন এই বুলিয়ে ভাবোঁ আৰু আপোনালোকে আৰিয়াক ইমান মৰম কৰে তাৰ বাবে মই আপোনালোকক কওঁ আৰু আশীৰ্বাদ কৰিব গুৱাহাটীৰ পৰা কচু আনিছিল যে এয়া কচু বইল কৰিছে নিমখ আৰু হালধি দিছে সৰিয়হ গাল তাৰপিছত এয়া কালি মই যে চাওকচোন ইমান কোমলীয়া দিছে খাবলৈ বৰ ভাল ইমানখিনি ছিঙিলোঁ আৰু হাতেৰে ছিঙিলোঁ সৰিয়হ ইমানখিনি ছিঙিলোঁ হ'ব এসাঁজৰ কাৰণে যথেষ্ট আৰু আপোনালোকক দেখাই দিছোঁ চাওক না ৰূপটো কেনেকুৱা হৈ গ'ল এইগাল আকৌ এতিয়া জাপিব লাগিব এইটো চাওক না ফটা 500 টকা ইমান বেয়া ফটা 500 টকা এটা মাক ঘৰ ভৰা দি থৈ গৈছে সেই মহাদেৱলী মানুহে এইবোৰ বা বেয়া কাম কৰিব লাগে নি কওকচোন বহুত অসভ্য মানুহ আছে নোটৰ মাজত ভৰাই দিছে আৰু সিদিনা জন্ম হোৱা অকণমানি ভৰিটোৰ জোতাযোৰ পিন্ধাবলৈ আৰু নোৱাৰি আৰু আজি চাওঁতে 1.5 বছৰত সোমাই গ'ল চাওকচোন এইযোৰটো পিন্ধোৱাই নহ'ল মৰমতে ৰাখি থৈ দিছোঁ নিজৰ কেঁচুৱাটোলৈ কিমান মৰম ন মানুহৰ বুজাব নোৱাৰি ইয়াত ঢেৰ বস্তু আছে কিছুমান মানে মৰমত ৰাখোঁতে এনেকুৱা হৈ গৈছে জানেনে সৰু জেঠাইকে UKৰ পৰা আনিছিলে গ্লোভ এইবোৰ চাওকচোন ইমান বেইন আছে মই আপোনালোকক কৈছোঁ নহয় তাই মানে ষ্টাইল কৰি ভাল নাপায় মোৰ ছোৱালী ষ্টাইল একদম নকৰে মই আকৌ মনতে ভাবি থৈছিলোঁ ঢেৰ বোলো পিন্ধাম ষ্টাইল কৰাম কিন্তু কৰিলেহে আলমাৰি জপৰি শেষ হোৱাই নাই মাজতে কাপোৰখিনি মেলি থৈ আহিলোঁ এতিয়া লাচ্ছি খাইছোঁ গৰম আহিছে না যেতিয়া মানুহজনে লাচ্ছিয়ে খাই থাকে সেইকাৰণে খাই লৈছোঁ আৰু তাৰপিছত কাপোৰ জপাত লাগিম আকৌ সেইখিনি জাপি দিলোঁ দেই সদায় চাবচোন একেটা কামকে কৰিবলৈ ভাল নালাগে ন বিশেষকৈ মানে এই আলমাৰি জপা কামবোৰ মানে ডেইলি কৰিবলৈ মন নাযায় কেতিয়াবা কোনোবা বিশেষ দিন এটা লৈ পিনে আজি কৰিম আৰু বুলি কুলিজনী মাতিছে ইমান ভাল লাগিছে আৰু এটা কথা কওঁ কাৰ এনেকুৱা বেমাৰ আছে বাৰু মই নহয় ৱাৰ্ড্ৰবৰ চাবিটো ৱাৰ্ড্ৰবতে লগাই থৈ দিওঁ সেইটো আটাইতকৈ বেয়া কথা জানেনে থম ভাবি থাকোঁ এনেকৈ থাকি যায় কাৰ এনেকুৱা বেমাৰবোৰ আছে বাৰু কুলিয়ে মাতিলে বিহু পাবহি এতিয়া আকৌ বিহু পাৰ হৈ যাব ন আমি আৰু বিহু পাতিম বিহু খাম বিহু শেষ কৰিম এয়াই কৰি থাকিম আৰু কুলি চৰাই আহিলে কুলি চৰাই যাবগৈ আমি একেটা জেগাতে থাকি খায়ে থাকিম সারি রাতে ও সারি বাতে আমার আরিয়া উঠি গ'ল মাম খাব এতিয়া দরজা নিজে মাৰ খাই গৈছে এতিয়া মাম খাবা নে মা খাবা আহা মাম খাওঁগে হা মোক গ'লে যাতো মাম খুৱাই দিওঁ দরজা ঝপকা মাৰি দিছে আকৌ ন কেনেকৈ মাৰি দিছে কচোন কিয় মাৰি দিছে তেনেকৈ এতিয়া আমি ভাত খাবলৈ বহিছোঁ সেইদিনা গুৱাহাটীত যে ইমান অধিক আগ্ৰহেৰে একদম বজাৰ কৰিছিলোঁ এতিয়া চাওঁ সোৱাদবোৰ কেনেকুৱা হয় জনাব লাগিব এতিয়া লৈছোঁ ইয়াত ঘৰৰ চজিনা ইয়াত তিতাকেৰেলা কিনা এয়া যে আমি সেইদিনা সৰিয়হ কিনি আনিছিলোঁ
সৰিয়হ শাক খাবলৈ বিৰাট টেষ্টি আৰু ভোট জলকীয়াটো যে তামাম জ্বলা। এতিয়া আমি খাম কচু বিলাহী, কেনেকুৱা লাগে বা। বিৰাটেই টেষ্টি। ইমান দূৰৰ পৰা যে অনা সাৰ্থক হৈছে কিন্তু। এটা কাম বাঢ়িলে বোলে, এতিয়াৰ পৰা গুৱাহাটীলৈ গ'লে চব্জি বজাৰ কৰিবই কৰিব। সেইদিনাখনতো নকৰেই ন, কল বিলাহী আৰু সেয়া লৈ আনিম বুলি কৈছিলে। গুড ইভিনিং। গাটো ধুই ল'লোঁ। এতিয়া টাইম হৈছে 6:15 আছে। এইফালে দেখিছেনে, ৰাতিপুৱা মোচা দেখিছিলেই নহয়, এতিয়া দেখিছে ইমান ধূলি হৈছে ঘৰটোত। মানে এইবোৰ চাফা নকৰিলে আমাৰ বেমাৰ হোৱাটো বাৰু মানিছোঁ। আৰিয়াৰ কেনেবাকৈ গা বেয়া হ'ব লাগিলে অৱস্থা বেয়া হ'ব, সেইকাৰণে বোলো নাই চাফাডাল কৰাই ভাল, যিমান বাৰ কৰিব লাগে। আৰু তাতে যি আৰিয়া 1.5 বছৰত সোমাইছে, সেইটো কাৰণে আমি মানে আৰিয়াৰ দ্বাৰা সুখবোৰ সদায় বিচাৰি ফুৰোঁ। আৰিয়াক লৈ আমি কি কৰিব পাৰোঁ মানে। সেইকাৰণে দেউতাকক কৈছোঁ ব'লে বোলো আজি কেক এটা লৈ আনো পটককৈ। এনেই কেক এটা ঘৰৰ মানুহকেইটাৰ মাজতে। অঁ ব বুলি কৈছে। ক'ত বহিম? তুমিয়ে বহা, তুমি বহাচোন মা। নাই নালাগে দিয়া। এতিয়া আহিছোঁ আমি কেক নিবলৈ। চকলেট কেক ভেৰাইটিছ আছে। এতিয়া আমি চকলেট খাবা তুমি? থেংক ইউ কৈ দিয়া মা, থেংক ইউ। কেকটো আনিলোঁ। কেক অনাৰ পিছত ছোৱালীজনীকতো অকণমান সজাই পৰাই দিব লাগিব ন। মই মানে বিৰাট ভাল পাওঁ এইবোৰ কৰি। দেখাম হা। এইজনী আমাৰ প্ৰিন্সেছ, লাগিছেনে প্ৰিন্সেছ? আমাৰ আৰিয়া 1.5 বছৰ হৈছে হা। Happy birthday to you. Happy birthday to you. Happy birthday, dear Dhunu. Happy birthday to you. না আপুনি খাওক মা, অকণমান আপুনি খাওক। বহুত ডাঙৰকৈ কাটিলে ক্ৰীমডাল নাখাবি মা। নহয় মই নাখাওঁ। অঁ মই এনেও কেক নাখাওঁ, কেকটো বহুত মিঠা হ'ব। এয়ালৈ মা। অকণকৈ দে, মই হাতটো লেতেৰা যেন নালাগে। এতিয়া আশীৰ্বাদ দিব দেই মা, আৰু ভগৱানে তোমাক সদায় ভালে ৰাখিব দেই মা। নাম পঢ়া কিনা, কণ্ঠত সৰস্বতী, হাতত মহালক্ষ্মী, ন দীৰ্ঘায়ু হয়নে, গুণাকাৰ হওক, মূৰৰ চুলি সমান আয়ুস হওক। ঠাণ্ডা পৰি কেক চেক কাটি এতিয়া বলৰ ওপৰত বহি খেলি আছে আমাৰ ছোৱালী। ছোৱালী ডাঙৰ হৈ গৈ আছে, কেনেকৈ বহে চাওকচোন। এই বলৰ ওপৰত বহে নিবা পৰিবলৈ। আৰিয়া ভাগৰ লাগিলে শুলে আৰু ভৰি লাগিছে বেছিজনী। আজি আমি সৰুকৈ 1.5 বছৰীয়া নিয়মটো ঘৰতে পালন কৰিলোঁ। পালন মানে কি, আমি আৰিয়াক লৈ সদায় হেপ্পী হৈ থাকিব বিচাৰোঁ। সেইকাৰণে আৰিয়াৰ বাৰ্থডে হওক কিবা হওক আহিলে আমি ভাল পাওঁ মানে। তাকে আজি আমি ঘৰৰ মানুহকেইটাই মুঠতে সুখী হোৱাৰ সেইবোৰ মানুহে বিচাৰিব লাগে, দুখী হোৱাবোৰ এৰি দিব লাগে। আমি এনেকেই সুখী থাকোঁ দেই। সৰু সৰু সুখবোৰ আমাৰ সুখবোৰ সৰু সৰুৱে হয়, তাতে আমি বহুত হেপ্পী। আমাৰ আৰিয়া 1.5 বছৰত ভৰি গৈছে, গম পাইছেই। সকলোৱে আশীৰ্বাদ কৰিব সদায়, তাইৰ শৰীৰটো যাতে ভাল হৈ থাকে সেইটোৱে বিচাৰোঁ। তেন্তে আজিলৈ ইমানতে ৰাখোঁ আৰু দিয়ক। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।